ভেটেনাৰী চাকৰিটো কেনেকুৱা মই কৈছোঁ যে ভেটেনাৰী চাকৰিটো ইমান ইজি নহয় বিশ্বাস কৰক মানে কি বহুত কাম থাকে ভেটেনাৰী চাকৰিত ভ্যাকচিনেশ্যন থাকে তাৰপিছত আৰু কিবা কিবি থাকে আৰু ৰাতি যদি 12টা বজাত কিবা গৰু হওক ছাগলী হওক যিকোনো এনিমেলছতে যদি কিবা হয় তো তেতিয়াও যাব লাগে মানে ৰেষ্টলেছ বুলি ক'ব পাৰি ৰেষ্ট নাথাকে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত আৰু মেডিকেল যেনেকৈ ডাক্তৰৰ যেনেকৈ বন্ধ নাই আমাৰো বন্ধ নাথাকে ভেটেনাৰী ডক্তৰৰ সো এইটো এটা বহুত হেৰি আমি চানডেও ছুটি নাপাওঁ সো মানে কি ফেমিলিক দিব টাইম প্ৰায় নাথাকে আৰু যদি গাৰ্লফ্ৰেণ্ড হয় সো সেই টাইম মানে এৰি গুচি যাব কাৰণ কিয় টাইম দিব লাগিব না আমি আমাৰ হাতত ইমান টাইম নাথাকে যে আমি ইমান টাইম দি থাকিম কাৰণ আমি গৰু ছাগলী চাই থাকিব লাগে তো ক'ত টাইম থাকিব আমাৰ এইবিলাকত আৰু বেলেগ বেলেগ কাম থাকে সো টাইম দিব নোৱাৰোঁ সো বাকী বাৰু যি নহওক এতিয়া যোনে যিহেতু অসম চৰকাৰে এতিয়া নতুনকৈ 210টা নে 20টা কিবা এটা ওলাইছে পোষ্ট ভেটেনাৰী ফিল্ড এছিষ্টেণ্টত আৰু দিব সো তাৰ কাৰণে মোক বহুতেই সুধি থাকে এতিয়া মই সেইবিলাক কৈছোঁ বাৰু কি কি কৰিব লাগে মই বেলেগ এটা ভিডিঅ'ত কৈছোঁ এতিয়া VFA চাকৰিত আপুনি চাকৰি পায় কেনেকুৱা হয় একচুৱেলি লাইফটো কেনেকুৱা হয়নো VFA চাকৰি কৰিলে লাইফটো কেনেকুৱা হয় আজি সকলো দেখাম সকলো বুজাম সকলো জনাম ক'ৰ পৰা আৰম্ভ কৰিছোঁ বাৰু মোৰ ৰুমটোৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথম কথা VFA চবে মানে কোৱাৰ্টাৰ নাপায় মোৰ লাভ অকণমান ভাল বাৰু মই কোৱাৰ্টাৰ পাইছোঁ কি মানে বিভিন্ন জেগাত আছে VFA কৰিলে পলিট্ৰি ফাৰ্মতো পায় কিবাটো পায় চবে কোৱাৰ্টাৰ নাপায় তো যিয়ে কোৱাৰ্টাৰ পায় যদি আপুনি কোৱাৰ্টাৰ পায় কোৱাৰ্টাৰ বাৰনো কেনেকুৱা কোৱাৰ্টাৰ অকণমান পানী খাই লওক অকণমান পানীটো বেলেগ বেলেগ মানে কিনা পানী ঠিক আছে সো একদম দেখাম কথাটো এইটোৱে হ'ল মোৰ মেইন গেট দৰ্জা এনেকৈ যদি ফুলি দিয়া যায় এইটো পাবা এইটো মোৰ অকণমান লেতেৰা হৈ আছে নাথাকে কোনো চ' এইটো মোৰ ফাৰ্ষ্ট ফ্ল'ৰত চ' এইটো এইবিলাক কিবা কাৰণে থৈ দিওঁ আৰু এইবিলাক বেছি নেদেখাওঁ চ' এইটো হ'ল এনেকৈ মাৰি দিব পাৰি জানে দিয়কচোন আৰু চবে মাৰি দিয়াটো চবে জানে চ' আহিলোঁ আৰু পাছত এইখন আছে বেলকনি চ' এইটো বেলকনি বুলি কয় চ' এইবিলাক গোটেই দেখা পায় আৰু কি কি আছে কি কি নাই পূৰা একদম চাব পাৰি আৰু চ' ইয়াতে দোকান চোকান চব আছে ইয়াতে চ' এইটো হ'ল বেলকনি চ' তাৰ পৰা এনেকৈ যায় মই অকণমান মানুহটো কি বুলি কয় গোটেইখিনি কৰিব লাগে ন ইমান হেৰি নহয় আৰু এইটো হ'ল ছেকেণ্ড বেলকনি মানে এইটো এটা বেলকনি হয় ইয়াৰ পৰা চব দেখা পায় চব দেখা পায় ইয়াৰ পৰা আৰু এইটোৱে মানে সেই আৰু চ' এইটো এতিয়া গিল নাই চ' এইটো তাৰপাছত আহিল এইটো ইয়াতে দুটা আছে এইফালে যায় লেট্ৰিন বাথৰুম এইটো বেচিন তাৰপাছত এইটো আছে মই বাচন চাচন ভালকৈ ধোৱা নাই হা চ' এইটো হ'ল কিটচেন ঠিক আছে তাৰপিছত এইটো হ'ল এটা ৰুম এইটো এটা ৰুম মোৰ চব থোৱা আছে লেপটপ কিবা কাৰণে তাৰপিছত মই বাৰু এতিয়াও পঢ়োঁ আছামীয়াৰ বুকখন নলেজ হেৰি কৰাৰ কাৰণে চ' এইটো ৰুমত নাথাকোঁ বাৰু ময়ো নাথাকোঁ এইটো ৰুম অলপমান ধূলি বালি লেতেৰা হৈ আছে চাওক এইটো ৰুম চ' এইটো ৰুমত নাথাকে টোটেল কেইটা ৰুম এটা দুটা তিনিটা মোটামুটি 5টা 6টা আছে চ' এইটো চব এনেকৈ কোৱাৰ্টাৰবিলাকত 5টা ৰুম থাকে চ' সেইটো আৰু ইয়াৰ পৰা এটা ভাল গোটেইখিনি বস্তু দেখা পায় চব চাব পাৰি আপুনি মই মাৰি থৈছোঁ সেইকাৰণে অকণমান জংঘলটো কিছুমান কিবা কাৰণে উঠি আহিলে দিগদাৰ হ'ব সেইকাৰণে মাৰি থৈছোঁ ৰুমটো চ' এইটো ৰুমত হেৰি নহয় কোনো থকা নাই বাৰু মোৰ একচুৱেলি এটা মানুহক 10টা ৰুম 5টা ৰুম নালাগে ন কি কৰিম এটা হ'লে যথেষ্ট
যিহেতু দিছে নহয় এটা উপায় নাই সো এইটো আৰু এইটো আপোনালোকক দেখালোঁ ৰুম চুম ভিডিঅ'টো 5 মিনিট হ'লে চাগে 5 মিনিটৰ বেছি হ'লে ভিডিঅ'বিলাক দীঘল বহুত দীঘল হৈছে সো আকৌ পাৰ্ট 2 কৰিম দিয়ক মই পাৰ্ট 2 কৰি দেখাই দিম মানে মই কেনেকৈ মানে যেতিয়া আমি অকলে থাকিব লাগে কেনেকুৱানো লাইফষ্টাইল হয় কেনেকুৱা কি হয় লাইফষ্টাইলবিলাক কেনেকৈ ভাত বনাওঁ কেনেকৈ চাহ বনাওঁ মই মানে এদিন ইনষ্টল কৰি ভাত বনোৱা চাহ বনোৱা ভিডিঅ'ত ইনষ্টল কৰি এটা ভিডিঅ' বনাইছিলোঁ কিন্তু উপায় নাই মই দিব লাগিব আৰু মই ইয়াতে অকলে থাকোঁ আৰু মোৰ যিহেতু লগ বন্ধু ইমান নাই মানে আগতে আছিল স্কুল লেভেলত কেইটামান চাকৰি হ'ল জেগাই জেগাই আছে চব জেগাই জেগাই আছে তো আমি লগ হ'ব টাইমে নাপাওঁ চ' অকলে থাকোঁ আৰু মই ইমান মানে ফুৰোঁ মই অকলে থাকি ভাল পাওঁ মেইনলি অকলে থাকিলে বস্তুবিলাক ডিস্কভাৰ কৰিব পাৰি আপুনি যদি ফ্ৰেণ্ডৰ লগত থাকে মই ফ্ৰেণ্ড লগত থকাটো বেয়া পোৱা নাই মানে কি বস্তুবিলাক মই হেৰি কৰিব পাৰি এতিয়া ছাপ'জ মই আৰু মানে লাইফত কি গ্ৰ' কৰিব পাৰোঁ বা কি এইটো যদি আপুনি নন ষ্টপ আড্ডাত থাকে আড্ডা মাৰিব লাগে অলপ টাইম বেছি নহয় আপুনি যদি নন ষ্টপ ফ্ৰেণ্ডৰ মাজতে থাকে বা হেৰি হৈ থাকে আপুনি নিজক সময় নিদিয়ে আপুনি গম নাপায় যে আপুনি কি কৰিব জীৱনত কেনেকৈ আগবাঢ়িব চ' সেইটো মই বুলি এইটো কোৱা নাই যে ফ্ৰেণ্ডৰ লগ হোৱা বেয়া এইটো কোৱা নাই ভাল মাইণ্ডবিলাক ফ্ৰেছ হয় হ'ব লাগে কিন্তু 1 ঘণ্টা বা 2 ঘণ্টা অলপ টাইম আৰু বেছি নহয় চ' সেইটোৱে আৰু এতিয়া এটা প্ৰব্লেম হৈছে কি মই মানে কেনেকুৱা ডিউটি কৰিব লাগে ভাত বনাব লাগে মানে কি ঘৰ সাৰিব লাগে গোটেইখিনি কাপোৰ চাপোৰ ধুব লাগে তাৰোপৰি মোৰ সৰু সুৰা এটা ইউটিউব চেনেলো আছে যিটো আপোনালোকে ভিডিঅ' চাই আছে চ' সেই আৰু আপোনালোক এগেইন থেংকফুল আপোনালোকে মৰম দিছে যে বহুত চেনেল দিছে চ' সেইকাৰণে আৰু এতিয়া আমাৰ ভেকচিনেশ্যন চলি আছে চ' ৰাতিপুৱা সোনকালে উঠি ভেকচিনটো মাৰিব লাগে 6টা মানতে উঠিব লাগে চ' বাগৰ সোনকালে দিওঁ সোনকালে বাগত দিয়া যায় আগতেতো বহুতটা বাজি গৈছিল যেতিয়া মাজতে আমি হেৰি হৈছিলোঁ ন কেইদিনমান মানে চাকৰি দিয়া নাছিল কেইমাহমান তেতিয়াতো বহুত দেৰি হৈ গৈছিল পিছতে মাজে মাজে কেছ পাতিও কৰিছিলোঁ তো কেছ পাতি সেনেকৈ নিদিয়েও কোনে দিব চাকৰিটো নাপালে এতিয়াহে দিয়া হৈছে লাহে লাহে সেনেকৈ তো বহুত দেৰি হৈছিল উঠোতে ধৰক 11টা 12টা বাজি যায় উঠোতে ঘৰত গালি পাৰে কিন্তু এতিয়া ধৰক কেনেকুৱা 9টাত বাগৰ দিব লাগে 9টা মানত খাই লৈ বাগৰ দিব লাগে তেতিয়াহে 5টাত সাৰি পাম 5টাত সাৰি পালেহে আপোনাৰ কি হয় ভাত পানী বনাই খাই লৈ 7টা মানত ৰেডি হ'ব পাৰিম ভেকচিনত যাব চ' এইটো আহি আকৌ ডিউটি কৰিব লাগে ডিউটিটো থাকে ডিউটিৰ পৰা আহি আকৌ ভাত পানী আকৌ বনাব লাগে ঘৰ সাৰিব লাগে মচিব লাগে নক'ব আৰু বহুত মানে একদম লাইফটো আগতে মা দেউতাৰ ওপৰত খাইছিলোঁ ধুনীয়াকৈ এতিয়া গোটেইখিনি অকলে কৰিব লাগে বজাৰ সমাৰটো আছে এক্সট্ৰাকৈ চ' মানে এটা মানে কি হয় নিজকে টাইম দিবই নোৱাৰা হৈ যায় চ' সেইটোৱে সেইকাৰণে VFA কৰিলে আৰু বিয়া চিয়া পতা আৰু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড থাকিলেও মানে কোনে দিব টাইম চাইম দিয়া নাই দিয়ক এইবিলাক কথা নকওঁ আৰু বেছিকৈ চ' যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপকামিং ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে চ' দিয়ক যোনে ভালকৈ প্ৰিপেয়াৰ কৰি আছে তোমালোকে কৰা ভালকৈ প্ৰিপেয়াৰ চ' কম্পিটিশ্যন এবাৰ হাই হ'ব কাৰণ যিহেতু পোষ্ট কম আছে 210টা আছে মাত্ৰ অকণমান ভালকৈ প্ৰিপেয়াৰ কৰিবা